আজি আমি গৈ আছোঁ হাবুঙলৈ আৰু হাবুঙত গৈ আপোনাক গোটেই দৃশ্যসমূহ দেখাই আছোঁ। ঘপককৈ আহিবলগীয়া হ'ল হাবুঙলৈ। মানুহটো যেনে তেনে ওলাই আহিলোঁ আৰু লগৰ এটাই ক'লে ব'লা গৈ আহোঁ বুলি। তাৰপিছত মই ঘপককৈ গাটো ধুই যেনে তেনে ওলাই আহিলোঁ। ব'লক এতিয়া আপোনালোক হাবুঙত লগ পাই আছোঁ। এতিয়া মই হাবুঙৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু এইফালে হাবুং আৰু এইফালে মই জানে হাবুং মানে অসমৰ দ্বিতীয় ৰাজধানী আৰু এতিয়া আমি তাতে আছোঁ। ব'লক আপোনালোক দেখাই আছোঁ গোটেইখিনি ডিটেইলছত। আৰু ইয়াত এতিয়া বহুত মানুহ জানেই জানুৱাৰী দিন সেইকাৰণে খানা চানা খাবলৈ আহিছে। ইয়াত পিকনিক প্লেচৰ নিচিনা প্লেচো আছে আৰু সকলো মানুহ চানুহ আহিছে। ভাইটি ভণ্টি গোটেই স্কুলৰ ল'ৰা ছোৱালীবিলাকো আহিছে। ইয়াত গোটেইবোৰ দেখাই আছোঁ, চাই লওক। এইফালে ইয়াত চাকি জ্বলোৱা হয়, তাৰপিছত সেইফালে তাত সেৱা কৰা হয়। আগত সেৱা কৰা ঘৰটোলৈ আমি এতিয়া গৈ আছোঁ। গোটেই হাবুঙৰ এৰিয়াটো বোলে 85 বিঘা মাটি আছে বোলে ইয়াত। এইফালে বহুত দূৰলৈকে আছে আৰু এতিয়া এইফালে গছ গছনি ধেৰ আছে, বহুত দূৰলৈকে আছে। ইমান নাজানো বাৰু, ভাবি মই এটা ভিডিঅ'ত চাইছিলোঁ ভূকন পাঠকৰ, তাত 85 বিঘা বুলি কোৱা শুনিছিলোঁ। কিন্তু আপোনালোকে আহিলে ইয়াত দৰ্শন কৰিব, বহুত ধুনীয়া ধুনীয়া প্লেচ আচলতে। আৰু মেইন ৰাস্তাৰ পৰা বহুত ভিতৰত আছে ঠাইটো, তথাপিও বহুত ভাল লগা পৰিৱেশ। আৰু আচলতে ভাল ভাল ঠাইবিলাক এনেকুৱা ভিতৰতে হ'ব লাগে, তেতিয়া ভাল মানুহ আহিব, চাবও পাৰিব। এইফালে সকলোৱে পিকনিক খাই আছে। এইফালে আপোনাৰ কেমেৰাত চাগে অহা নাই, কিন্তু তথাপিও বহুত মানুহ। এতিয়া ৰ'দটো সেইফালৰ পৰা পৰি আছে, সেইকাৰণে কেমেৰাত ভালকৈ অহা নাই। মানুহ বহুতে পিকনিক খাই আছে। আৰু এইফালে ইয়াতে এইটো সেৱা কৰা ঘৰটো, আৰু ইয়াত আমি এতিয়া সেৱা কৰি আপোনালোকক আকৌ দেখাই আছোঁ গোটেই। হাবুঙৰ বিষয়ে বৰ বিশেষ মই নাজানো, তথাপিও মই হাবুঙৰ বিষয়ে আপোনালোকক বৰ বেছিকৈ কথা কোৱা নাই। অকল যিমানখিনি জানো সিমানখিনি কৈছোঁ। সেইকাৰণে আপোনালোকে অকল ভিডিঅ' ক্লিপবিলাক চাওক আৰু লাইক কৰক, কমেণ্ট কৰক, চববোৰ কেনেকুৱা হৈছে। চ' মই এতিয়া হাবুঙৰ পৰা আহি ঘৰ পাই গ'লোহি আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, কাৰণ এতিয়া দেখাবলৈ একো নাই। সেইকাৰণে সামৰণি মাৰি দিছোঁ। দিনটো পাৰ হ'লে এনেকৈ য'ত ত'ত গুচি গ'লোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক কমেণ্ট কৰিব আৰু নতুনকৈ কোনোবা আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।